হয়, আজি দুদিন ধৰি সংবাদ মাধ্যমত যি ধৰণৰ প্ৰচাৰ চলি আছে, APCC প্ৰাক্তন সভাপতি ভূপেন বৰাক পদত্যাগ পত্ৰ লৈ যি ধৰণৰ ৰাজনীতি চলি আছে আৰু তেখেতে পদত্যাগ কৰাৰ পিছত যে APCC R বুলি কৈছে, APCC R মানে ৰকিবুল হুছেইনৰ কথা কৈছে। কিন্তু এই বিতচৰাত ৰকিবুল হুছেইনৰ কথা লৈ তেখেতে পদত্যাগ কৰিছে আৰু সদিনাই আমছৈ এজন প্ৰাক্তন নেতাই কংগ্ৰেছ জইন কৰাৰ পিছত কোনো ধৰণৰ চৰ্চা হোৱা নাই, তেখেতৰ ধৰণৰ কোনো ধৰণৰ মন্তব্য দিয়া নাই। আৰু সংখ্যালঘুৰ তেখেতে এটা দুটা নাও দুটা ভৰি দিয়াৰ আমাৰ পৰিলক্ষিত হৈছে। আৰু মই দেখা গৈছে যে চামাগুৰি সমষ্টিত তানজিল হুছেইনক লৈ টিকেটৰ লৈ যি ধৰণৰ বিতৰ্ক আলোচনা চলি আছে আৰু ইতিমধ্যে প্ৰকাশ পাইছে। আমি এই ল'ৰাজনক কোনো সংগঠনৰ লগত কোনো জড়িত নহয়, তেখেতে কোনো জাতিগত কোনো ধৰণৰ সমস্যা সমাধানৰ কথা কোৱা দেখা নাই আৰু জাতিৰ সেৱক কেতিয়াও কৰা নাই, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সেৱাৰ কোনো কথা কোৱা নাই। আজি এই কম বয়সৰ ল'ৰাটো আজি তেখেতক পিতৃয়ে MP হোৱাৰ পিছত তেখেতৰ ল'ৰাটোক চামাগুৰি সমষ্টিত MLA বনাব বিচাৰিছে। তে চামাগুৰি সমষ্টিত ৰাইজে তেখেতৰ হাতত কি বিকৃত কৰিছে নেকি? এয়া আমি মুছলিম ছাত্ৰসন্থাৰ প্ৰশ্ন স্পষ্ট। আৰু দ্বিতীয়টো কথা হ'ল কি যে ৰকিবুল হুছেইনৰ উচ্ছেদ লৈ কোনো ধৰণৰ মাত মাতা নাই। তেখেতে লাগি আছে যে তেখেতৰ গাদীটোত লাগে আৰু সংখ্যালঘু এলেকাত বিভিন্ন জাতি বিকৃত কৰি তেখেতে নিজৰ ভৰিত নিজে থিয় দিব বিচাৰিছে। এয়া মুছলিম ছাত্ৰসন্থাৰ স্পষ্ট কথা। আৰু অনাগত দিনত 26ৰ নিৰ্বাচনত ৰকিবুল হুছেইনক আমি সকীয়াই দিছোঁ মুছলিম ছাত্ৰসন্থাৰ পৰা। বিভিন্ন অধ্যুষিত অঞ্চলত তেখেতৰ পৌখেদা দিয়া হ'ব, স্পষ্ট কথা। আৰু দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ তেখেতৰ স্থিতিটো স্পষ্ট কৰক, যদি নকৰে তেতিয়াহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ।